কংগ্ৰেছক ধিক্কাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ কংগ্ৰেছক মহিলা আৰু শিক্ষাৰ্থী বিৰোধী আখ্যা আই মাতৃৰ যুৱ সমাজক চূড়ান্ত অপমান বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ কংগ্ৰেছ শাসনলৈ আহিলে অৰুণোদয় বন্ধ কৰা হ'ব আৰু বাবু আঁচনিক মৰ্টনৰ সৈতে ৰিজাইছিল ৰিপন বৰাই যিটো কংগ্ৰেছে কথা কৈছে এইটো সমগ্ৰ আমাৰ আই মাতৃসকলৰ তথা যুৱ সমাজৰ প্ৰতি সম্পূৰ্ণ অপমানজনক কথা স্বাভিমানত আঘাত আনিছে। এতিয়া কংগ্ৰেছৰ সেই গৌৰৱ গগৈৰ পৰা ৰিপুন বৰালৈকে বা ভূপেন বৰাৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ দৰে ধনী মানুহেতো বুজি নাপায়। আনকি তেওঁলোকে আমাৰ যুৱ সমাজক অপমান কৰিছে। যি 2000 টকাৰ যি জলপানী সদৃশ ল'ৰাখিনিৰ কাৰণে পইচা দিয়া হৈছে আমাৰ বাবু আঁচনিৰ দৰে, তাক কৈছে মৰ্টনৰ লগত তুলনা কৰিছে, মৰ্টন খাবলৈ দিছে। তেওঁলোকৰ দৰে ধনী মানুহৰ মৰ্টনৰ দাম কিজানি 2000 টকা হ'ব পাৰে, কিন্তু আমাৰ ল'ৰাই যি বাবু আঁচনিৰ দৰে সেই পইচাখিনি পাব, হয়তো কোনোবাই 2খন কিতাপ কিনিব, হয়তো 3 মাহৰ পইচা সাঁচি ৰাখি এখন চাইকেল কিনিব, হয়তো কোনোবাই স্কুটিত তেল ভৰাব, হয়তো দেউতাকলৈ এটা উপহাৰ নিব, হয়তো তেওঁ টিউশ্যনৰ ফিজ দিব, হয়তো সেই পইচাৰে কোনোবা কোচিং ল'ব। গতিকে এই ধনী মানুহবিলাকৰ দৃষ্টিত সেইটো এটা সামান্য পইচা, এটা মৰ্টনৰ পইচা। কংগ্ৰেছৰ লিডাৰৰ বাবে 2000 টকাটো যিটো বাবু আঁচনিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে দিব বিচাৰিছে, সেইটো তেওঁলোকৰ কাৰণে মৰ্টনৰ পইচা। আৰু আই মাতৃসকলৰ পইচাটো তেওঁলোকে বন্ধ কৰি দিম বুলি কৈছে। আই মাতৃসকলেতো কেতিয়াও তেওঁলোকক সেই সুবিধা নিদিয়ে, কাৰণ যেতিয়ালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিব, মোদী ডাঙৰীয়াৰ সহযোগিতাৰে বিজেপি এনডিএ গভৰ্ণমেণ্টে কেতিয়াও অৰুণোদয় আঁচনি বন্ধ হোৱাৰ কংগ্ৰেছে যিটো চক্ৰান্ত কৰি আছে, সেইটো চক্ৰান্ত কেতিয়াও হ'বলৈ নিদিয়ে। যিটো কংগ্ৰেছে কথা কৈছে।